যদি হঠাৎ ধুমুহা আহে। আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক জনাইছোঁ স্বাগতম। কেমেৰামেনে স্পটিং হলকৈ গ'লে মূৰত ল'ব লগা হৈছে, তথাপিও ফটোকেইটা মাৰি দিছোঁ। আজি আমি তিনি বন্ধুৱে ফুৰিব আহিছোঁ। মই আহিছোঁ আৰু দুজন আহিছে। সিহঁতে বৰ্তমান ফটো উঠাত ব্যস্ত হৈ আছে। আপোনালোকক মই চিনাকি কৰাই দিম বাৰু। তাৰ আগতে মই থকা এই ঠাইখিনিতে আপোনালোকক অকণমান দেখুৱাব বিচাৰিছোঁ। এটা কি ধুনীয়া পৰিৱেশ, মানে কেইদিনমান আগতে এই যে কহুৱাবিলাক দেখিছিল, একদম ধুনীয়া বগা বগা হৈ ফুলি আছিল, আৰু এতিয়া সেই ফুলবিলাক সৰি গ'ল। আৰু যেতিয়া মানে ফুলি আছিল তেতিয়া মানে কি বৰষুণ আহি আছিল, আৰু বৰষুণ মানে অহাৰ কাৰণে অলপ সোনকালে ফুলখিনি সৰি গ'ল। আৰু ফুলিব দুদিনমান দেৰিকৈ ফুলিব, আৰু এইবিলাক সৰু সৰু হৈ আছে, আৰু যিবিলাক মানে ডাঙৰ এইবিলাক মানে সৰিয়ে গ'ল। এইটো মানে এই সুযোগটো আমি ল'ব নোৱাৰিলোঁ, আৰু দুদিনমান দেৰিকৈ আহিলে আকৌ পাম, সেইদিন আকৌ আহিব মানে এইবিলাক যেতিয়া ফুলিব। আৰু যেতিয়া মানে এই কহুৱাবিলাক ফুলে মানে কিবা এটা মানে ভাল লাগে, আৰু ঠাইখিনিতে একদম মানে শুকুলা বগা বগা হৈ থাকিব, আৰু তেতিয়া বহুত ভাল লাগে। আৰু যিহেতু মোৰ ভিডিঅ'ত ফটো মেন, আৰু গতিকে ফটো উঠিব আহিম আৰু আকৌ। আৰু এতিয়া মোৰ বন্ধু দুজনক অকণমান চিনাকি কৰাই দিম, আপোনালোকে চাই থাকিব। সিহঁতে মানে বৰ্তমান ফটো উঠাত ব্যস্ত হৈ আছে, মই দেখুৱাই আছোঁ। তোমার বাবে হাত ভৰি মেলি আছে। ঘৰটোতো আহিবই লাগিব না, কিনো কম এই ঠাইবিলাকৰ কথা। সৰু সৰু ৰাস্তা, সৰু সৰু পদূলি, গাঁৱৰে সৰু সৰু পদূলি, এই দেখিছে সৰু সৰু ৰাস্তা, কি ভাল লাগে। এইটো নামঘৰ, ওচৰত এই দুডাল গছ, মানে কিবা এটা আৰু কিবা এটা ভাল লাগে। আৰু এনেকুৱা ঠাইবিলাকত আহিলে সঁচাকৈ মনটো পূৰা আশাত পৰি যায়, আৰু ভালে লাগি যায়। বিশেষকৈ গৰম দিনকেইটাত এনেকুৱা গছৰ তলত বহি তাতে যদি এটা নামঘৰ থাকে, আপোনালোকে একবাৰ ইমেজিন কৰি চাওক কেনেকুৱা হ'ব পাৰে এই ঠাইবিলাক। ইমান পুৰণি গছ দেখিছেনে, কি প্ৰকাণ্ড প্ৰকাণ্ড গছ, কি সমানত আছে এই দুডাল গছ, মানে কিবা এটা ভাল লাগি যায়। আৰু আমাৰ দুই হিৰ'ই ফটো চাই আছে। এনেকৈ আমি আজি পাৰ কৰিলোঁ আমাৰ আজিৰ দিনটো। এইগিলাখান চলি এনেও ফটো ভাল হ'ব, কাৰণ ইহঁতৰ মানে কি আছে বিমল, ইহঁতৰ বেৰিয়া দাঁত। দেখোচোন একবাৰ দাঁতটো দেখো না, দেখো একবাৰ হাঁহি দি, দাঁত দেখাব নালাগে, তই হাঁহি দি চা। পাৰ্থ এনেকুৱা দাঁত এটা মোকো লাগে গাইছ। এইগিলা চলিৰ ফটো ভাল নহয় কি আমাৰ ফটো ভাল হ'ব নেকি? সেইকাৰণে এইগিলাখন চলিৰ পিছফালে আপি 7টামান লাইনে লাগি থাকে, আৰু ইয়াতে কি কয় ষ্টেটাছত আমি ছিংগল মানুহ। কি সাপ আছে? ভয়তো যাওঁ নাই। এইগিলা আছে গাইছ বগা চলিৰ ফটো, বগা চলিৰ ফটো। আমি আৰু কলা মানুহ ক'ত ফটো উঠিব, ক'ত ফটো ভাল হ'ব আমাৰ? এইগিলা ফটো চালি এনেও আপিগিলা ফিদা হ'ব। ফিদা কি আৰু একদম মজা ফিদা হৈছে দে। এইবাৰ বিমলা, এইবাৰ তই যা সেনকে দে। এইবাৰ গাইছ বেকা দাঁতৰ চলি পচ দিব। এইগিলা চলিৰ ফটো ভাল নহয় কি আমাৰ ফটো ভাল হ'ব নেকি? তাৰ দাঁত নাছে গা, কি জিলকি আছে। এংগুলটো মিলো কমছে কম। কেমেৰামেনে স্পটিং হলকৈ গ'লে মূৰত ল'ব লগা হৈছে।
তথাপিও ফটোকেইটা মাৰি দিছে বহুত বহুত থেংক ইউ দিছোঁ পিছফালৰ পৰা সন্মুখত তাৰিফ নকৰোঁ খুব ধুনীয়াকৈ ফটোশ্বুট হৈ আছে দেখুৱাই আছোঁ মই ইফালে আছে আমাৰ হিৰো পজিশ্যনত পোজ দি আছে ইফালে আছে কেমেৰামেন আৰু যদি আপোনালোকক যদি এনেকুৱা কেমেৰামেনৰ যদি প্ৰয়োজন হয় তেতিয়াহ'লে এখেতক কমেণ্ট কৰিব পাৰে হাই এইটো হৈছে বিমল আগতে মোৰ ভিডিঅ'ত আছিল বাৰু আৰু ই হৈছে পাৰ্থ ই মানে নতুনকৈ আহিছে মোৰ ভিডিঅ'ত মানে চিনাকি পুৰণিহে কিন্তু মোৰ ভিডিঅ'ত নতুন হয় না ভিডিঅ'ত নতুন আৰু খুব ধুনীয়া ফটো মাৰে এতিয়া ই মাৰা দুখনমান ফটো মই আপোনালোকক দেখুৱাম আপোনালোকে কমেণ্টত জনাব কেনেকুৱা হৈছে আৰু যদি বেয়া হৈছে বেয়াখিনি আগে ক'ব ফেচটোৰ কথা কৈছে আমাৰ ফটো ভাল নহয় কিন্তু ফটো ধুনীয়া মাৰে সি আৰু সেইকাৰণে মানে আহিলোঁ এটা খুব ধুনীয়া নেচাৰেল ভিউ গাঁৱলীয়া পৰিৱেশ শান্ত পৰিৱেশ আচলতে এনেকুৱা পৰিৱেশগিলাই মোৰ বহুত প্ৰিয় সেইকাৰণে মানে আহিলোঁ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় অকণমান জেগা এতিয়া কহুৱাৰ মাজত দুখনমান ফটো উঠিম যিহেতু মোৰ সেইবিলাক প্ৰিয় সোণোৱালী সেউজীয়া ৰূপালী শুকুলা বগা এইবিলাক মোৰ বহুত প্ৰিয় হালধীয়া আৰু এতিয়া আমি উঠিম কহুৱাৰ মাজত ফটো আৰু আপোনালোকক দেখুৱাম কেনেকুৱা হয় কমেণ্টত জনাব গতিকে ভিডিঅ'বিলাক চাই থাকিব ভাল লাগিলে শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব সেয়াই আৰু আজিৰ ভিডিঅ'টি মই এইখিনিতে সামৰিম আৰু এটা অন্য ভিডিঅ'ত আপোনালোক সকলোকে লগ পোৱাৰ প্ৰতিশ্ৰুতি দিছোঁ